চাবুৱাৰ ঐতিহ্যমণ্ডিত একমাত্ৰ সুৰক্ষাৰ প্ৰতিষ্ঠান চাবুৱা ডিডিআৰ মহাবিদ্যালয়। ডিডিআৰ মহাবিদ্যালয়ত অধ্যক্ষ হিচাপে ডক্টৰ প্ৰদীপ বৰাই দায়িত্ব গ্ৰহণ কৰাৰ পিছৰ পৰাই মহাবিদ্যালয়খনলৈ নতুনত্ব আহিছে সকলো দিশতে। মহাবিদ্যালয় কৰ্তৃপক্ষৰ সহযোগত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে মহাবিদ্যালয়ৰ খালী ঠাইত জৈৱিক পদ্ধতিৰে শাক পাচলিৰ খেতি আৰম্ভ কৰিছে, ফল খেতি আৰম্ভ কৰিছে। খুব আদৰণীয় পদক্ষেপ। আৰু তেওঁলোকৰ উৎপাদিত সামগ্ৰী আজি চাবুৱাৰ বজাৰত এইদৰে বিক্ৰী কৰিবলৈ আনিছে। এইদৰে ইয়াত দেখা পাই মই সতেজ শাক পাচলি আজি ইয়াৰ পৰা ক্ৰয় কৰিছোঁ। আৰু মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ এতিয়া মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে গ্ৰহণ কৰা পদক্ষেপক মই আদৰণি জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আৰু এনে দৃষ্টান্ত সকলোকে গ্ৰহণ কৰিবলৈ মই আহ্বান জনাইছোঁ। এই ক্ষেত্ৰত আমি প্ৰথমতে ক'ব লাগিব যে আমাৰ ডিডিআৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টা শলাগ ল'বলগীয়া। আৰু যিজন ব্যক্তিৰ নেতৃত্বত আমি শিক্ষক গোটেই হওক বা ছাত্ৰ সমাজেই হওক আৰু আমাৰ কৰ্মচাৰীসকলে লগ লাগি আমি বিভিন্ন ধৰণৰ পৰ্যায়ত যেতিয়া আমি আজৰি সময় পাওঁ, যেতিয়া কলেজ ছুটি হয়, যেতিয়া আমাৰ সময়বিলাক থাকি যায়, তেতিয়া সকলোৱে মিলি এই বাগিচা এখন বা শাক পাচলি বাগিচা এখন নিৰ্মাণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু আমি এটা প্ৰয়াস কৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে ঘৰতে এনেই বহি নাথাকি তেওঁলোকে যাতে ভৱিষ্যত এজন ব্যক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰি। আৰু কেনেধৰণে সাধাৰণ সঁজুলিবিলাকক ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ খাদ্যদ্ৰব্য বা খাদ্য সামগ্ৰী প্ৰস্তুতকৰণৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰি। আৰু এই বস্তুবিলাক ব্যৱহাৰ কৰি যাতে নিজৰ উপযোগিতা বৃদ্ধি কৰিব পাৰি আৰু মানসিকভাৱেও যাতে প্ৰগতি লাভ কৰিব পাৰি তাৰ কামনা কৰি আমি বাগিচা এখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত যথেষ্ট প্ৰয়াস কৰিছোঁ বা চেষ্টা কৰিছোঁ। আমি মহাবিদ্যালয়ত আমি বিদ্যায়তনিক কাম কাজ কৰাৰ উপৰিও যিহেতু আমি এখন গ্ৰাম্যাঞ্চলৰ মহাবিদ্যালয়, সৰহসংখ্যক ছাত্ৰ ছাত্ৰীয়ে গ্ৰাম্যাঞ্চলৰ পৰা আহে। আমি গ্ৰাম্যাঞ্চলৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলক কাৰিকৰীগতভাৱে আমি কেনেধৰণে নিজৰ বাৰীখনতেই শাক পাচলি জৈৱিকভাৱে উৎপাদন কৰি আমি বজাৰ কেনেধৰণে কৰিব পাৰোঁ, এই সম্পৰ্কত অকণমান তেওঁলোকৰ দৃষ্টান্তমূহ দেখাবৰ কাৰণে, প্ৰেক্টিকেল নলেজ দিবৰ কাৰণে এইটো প্ৰচেষ্টা লৈছোঁ। ইতিমধ্যে মহাবিদ্যালয়ৰ চৌহদত আমি অন্যান্য কিছুমান কামো কৰিছোঁ। আমি মাছ পোহাৰ কাৰণে এটা পুখুৰী ফিচাৰী আমি ইতিমধ্যে কাৰ্যকৰী কৰিছোঁ। অহা বছৰ আমি মাছৰ উৎপাদনো উলিয়াব পাৰিম। আমি কেঁচুসাৰো আনিছোঁ, কেঁচুসাৰ উৎপাদন হৈছে। আজি আমি বজাৰত কেঁচুসাৰ উলিয়াই দিছোঁ। কল আমি অহা বছৰ কল উলিয়াই দিব পাৰিম। ঠিক এনেধৰণে ছাত্ৰ ছাত্ৰীসকলক আমি বিদ্যায়তনিক দিশত আগবঢ়াৰ লগে লগে কৃষি ক্ষেত্ৰতো আমি যাতে স্বাৱলম্বী হ'ব পাৰোঁ আৰু আমি বজাৰ যে কৰিব পাৰোঁ। আজিৰ যুগত চব কেমিকেল দি পিনে শাক পাচলি উৎপাদন হয়, জৈৱিক সাৰ প্ৰয়োগ কৰি খুব কম সংখ্যকে উৎপাদন হয়। কিন্তু আমি জৈৱিক সাৰৰ উৎপাদন কৰিলে আমি বজাৰখন কিমান ধুনীয়াকৈ পাওঁ, সেই কথাটো আমি দেখুৱাব বিচাৰিছোঁ। আচলতে ছাত্ৰ ছাত্ৰীসকলক এটা প্ৰেক্টিকেল নলেজ তেওঁলোকক দিব বিচাৰিছোঁ। এইটোৱে মোৰ লক্ষ্য, বেলেগ একো নাই। হয়, ইতিমধ্যে আপোনালোকে দেখিলেই যে আমাৰ মহাবিদ্যালয়ত বৰ্তমানৰ অধ্যক্ষ মহোদয় তথা আমাৰ শিক্ষকসকলৰ সহযোগিতাৰে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি থকা হৈছে। আপুনি যেনেধৰণে উল্লেখ কৰিছে যে আমি আচলতে ছাত্ৰ ছাত্ৰীক কেৱল কিতাপৰ মাজতে আবদ্ধ নাৰাখি জীৱনৰ বিভিন্ন দিশ তেওঁলোকে যাতে উপলব্ধি কৰিব পাৰে, খেতিৰ পৰা আৰম্ভ কৰি আমি ইয়াত মাছৰুম কাল্টিভেশ্যনৰ কথা আদি কৰি বিভিন্ন দিশ আমি সাঙুৰি ল'ব বিচাৰিছোঁ। লগতে আপুনি নাৰ্চাৰীখনৰ কথা উল্লেখ কৰিছিলে। আমাৰ ডিডিআৰ মহাবিদ্যালয়ৰ প্ৰায় 10 বিঘাৰ মাটিত এনেধৰণৰ এখন নাৰ্চাৰী তাত আছে। আমাৰ ছ'চিয়েল ফৰেষ্ট্ৰি ডিপাৰ্টমেণ্ট যি চৰকাৰী এক বিভাগ, তাৰ লগত MOU কৰা হৈছিলে আৰু সেই MOUৰ ভিত্তিতে এনেধৰণৰ এখন নাৰ্চাৰী ইয়াত প্ৰস্তুত কৰা হৈছে। তাত আমাৰ ছাত্ৰ ছাত্ৰীসকলেও ইয়াত আহি বিভিন্ন গছৰ যি পুলি আছে তেওঁলোকে তাৰ বিষয়ে জ্ঞান আহৰণ কৰিব পাৰে। আৰু ইয়াৰ নাৰ্চাৰীখনৰ পৰা পুলি আমাৰ ওচৰ পাজৰ ৰাজ্যলৈও কিন্তু ইয়ালৈ প্ৰেৰণ কৰা হৈছে। আৰু এই ক্ষেত্ৰত ছ'চিয়েল ফৰেষ্ট্ৰি ডিপাৰ্টমেণ্টৰ নিশ্চয়তে তেওঁলোকে ইয়াত এজন কেয়াৰটেকাৰ ৰাখিছে। আৰু এই গোটেই প্ৰচেষ্টাটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত নিশ্চয়তে আমাৰ অধ্যক্ষ মহোদয়, আমাৰ শিক্ষকসকল সকলোৱে যৌথভাৱে আমি আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ। আৰু এই চেগত এটা কথা জনাব বিচাৰিছোঁ যে ডিব্ৰুগড় জিলাত যদি আমি চাওঁ, কেৱল মাত্ৰ আমাৰ ওচৰৰ লাহোৱাল পলিটেকনিকত আৰু ডিডিআৰ মহাবিদ্যালয়ত এনেধৰণৰ ছ'চিয়েল ফৰেষ্ট্ৰিৰ এখন নাৰ্চাৰী আমি দেখা পাওঁ। আৰু সেয়েহে আমি এই ক্ষেত্ৰত যিহেতু আমাৰ ইয়াত তেনেধৰণৰ নাৰ্চাৰী এখন প্ৰস্তুত কৰা হৈছে, আমি ইয়াৰ বাবে গৌৰৱবোধ কৰিছোঁ। পাচলিবোৰ খেতিবোৰ কৰিছা, কেতিয়াৰ পৰা কৰিছা বা সময় কেতিয়া পোৱা এইবোৰ কাম কৰিবলৈ ইয়াত? হয়, আমাৰ এতিয়া বৰ্তমানলৈকে 3 মাহমান সময় হৈ গৈছে। আৰু আমি যেতিয়া মানে কলেজৰ ক্লাছ শেষ হৈ যায়, কলেজৰ ক্লাছ শেষ হোৱাৰ পিছত আধা ঘণ্টা 1 ঘণ্টা আমি যিমানটো সময় পাওঁ সেই সময়কণ উলিয়াই মানে আমি এইখিনিক অলপ সময় দিওঁ। কেনেকুৱা লাগিছে ইয়াত শাক পাচলি খেতি কৰিছা? যথেষ্ট ভাল লাগিছে, কাৰণ আমি কলেজত অকলে পঢ়াৰ বাহিৰেও আমি এইখিনি খেতিৰ লগত জড়িত বহুখিনি জ্ঞান পাবলৈ সক্ষম হৈছোঁ। ভাল লাগিছে।
হয় পোনপ্ৰথমে এই ক্ষেত্ৰত আমি দ্বিতীয় মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিব লাগিব তেখেতৰ উদ্যোগত তথা সমাজতন্ত্ৰ বিভাগৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগতে মহাবিদ্যালয়ৰ বিভিন্ন কৰ্মচাৰীবৃন্দৰ সহযোগত আজি মহাবিদ্যালয় যিসমূহ খালী ঠাই আমাৰ পৰি আছিল সেই চনপৰা মাটিবোৰত আমি খেতি কৰিবলৈ আৰম্ভ কৰিছোঁ আৰু এই খেতিডৰাত আমাৰ ইয়াত দেখিবলৈ পাইছে যে তিয়ঁহ দাংবডি কেৰেলা বীজ জলকীয়া লগতে আমাৰ কেঁচুসাৰ আমি উৎপাদন কৰিবলৈ সক্ষম হৈছোঁ আৰু এই উৎপাদনৰ জৰিয়তে আচলতে ছাত্ৰ ছাত্ৰীসকলক কিদৰে বজাৰ কেন্দ্ৰিক কৰি তুলিব পৰা যায় এই বিষয়ে আচলতে মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে সজাগ সচেতন কৰিবলৈ বিচাৰিছে তাৰ বাবে পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বৰ্তমান সময়ত যিদৰে নিবনুৱা সমস্যা বৃদ্ধি পাইছে আৰু এই ক্ষেত্ৰত যাতে এনেধৰণৰ পদক্ষেপসমূহে ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতৰ ক্ষেত্ৰখনত আগবাঢ়ি যোৱাত সহায় কৰিব তাৰ আমি আশা ৰাখিছোঁ লগতে মহাবিদ্যালয়সমূহ শিক্ষক কৰ্মচাৰীৰ লগতে বিশেষকৈ আমাৰ সমাজতন্ত্ৰ বিভাগৰ বিশেষৰ পাইন ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ক্লাছৰুমৰ পৰিৱৰ্তে দেখিছোঁ বজাৰত আপোনালোকক কাহিনীটো জনাবচোন আমি মূল উদ্দেশ্যটো হৈছে আমাৰ এই প্ৰচেষ্টাত বিশেষভাৱে আমাৰ অৱদান আগবঢ়োৱা সন্মানীয় অধ্যক্ষ মহোদয় ডক্টৰ প্ৰদীপ বৰা ছাৰ আৰু আমাৰ মাজত উপস্থিত ৰামেন্দ্ৰ খাউণ্ড আৰু আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোৱে মিলি আমি ইয়াৰ মূল উদ্দেশ্যটো হৈছে যে ছাত্ৰ ছাত্ৰীসকলক অকল শিক্ষাগত দিশত গুৰুত্ব নিদি তেওঁলোকৰ সামগ্ৰিক দিশত যাতে উন্নত হ'ব পাৰে বা প্ৰগতি লাভ কৰিব পাৰে তাৰ কামনা কৰি আজি আমি উদ্যোগটো লোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে